হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম XYZ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আধাৰ কাৰ্ড বিগ আপডেট 2024 আধাৰ কাৰ্ডৰ এটা নতুন আপডেট আপোনালোকে কৰিব লাগিব, যিটো নকৰিলে আপোনালোকে আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব নোৱাৰিব। কোনসকলে কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, আৰু ইয়াৰ লাষ্ট ডেট বেছি দিন নাই বন্ধুসকল। লাষ্ট ডেট কেতিয়ালৈকে আছে আৰু এইটো আপোনালোকে আপডেট নিজৰ মোবাইলতে কৰিব পাৰিব মাত্ৰ 2 মিনিটৰ ভিতৰতে। কেনেকৈ কৰিব আৰু কোনসকলে কৰিব লাগিব সকলোখিনি প্ৰচেছ আমি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই ইয়াৰ কাৰণে ডিছক্ৰিপশ্যনৰ লিংকটো দি থ'ম। এই পেজখনৰ লিংকটো ডাইৰেক্ট আপোনালোকে লিংকত গৈ ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত লিংক পাই যাব। লিংকত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে দেখিছে এইটো চাওক, দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল 14/6/2024, অৰ্থাৎ 14 জুন 2024লৈকে সময় আছে। আৰু যদি আপোনালোকে 14 জুন 2024ৰ পিছত কৰোঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে পে'মেণ্ট কৰিব লাগিব কিবা এটা ফিজ। এতিয়া বৰ্তমান 14 তাৰিখলৈকে ফ্ৰী আছে। আৰু কোনসকলে কৰিব লাগিব ইয়াত মই আপোনালোকক জনাই দিওঁ। ডকুমেণ্ট আপডেট অৰ্থাৎ ডকুমেণ্টছ আপলোড কৰিব লাগিব কোনসকলে, যিসকলৰ আধাৰ কাৰ্ড বনোৱা বন্ধুসকল 10 বছৰ হৈ গ'ল। যিহেতু 10 বছৰৰ আগতে এখন ফৰ্ম দিছিলে আধাৰ কাৰ্ডৰ কাৰণে, কিন্তু কোনো ডকুমেণ্টছ লোৱা হোৱা নাছিলে। সেইকাৰণে যিসকলৰ 10 বছৰ হৈ গ'ল আধাৰ কাৰ্ড বনোৱা, ডকুমেণ্টছ দিয়া নাই, সেইসকলে ডকুমেণ্টছ আপলোড কৰিব লাগিব। আৰু আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব। কেনেকৈ কৰিব মই দেখুৱাই দিম। A to Z প্ৰচেছ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে কৰা নাই বন্ধুসকল আপডেট, ডকুমেণ্টছ দিয়া নাই, আপোনালোকে অতি সোনকালে কৰি লওক 14 তাৰিখৰ আগতে। যদি 14 জুনৰ পাছত কৰিবলৈ যায় তাৰ কাৰণে পে'মেণ্ট কৰিব লাগিব, পইচা দিব লাগিব। এতিয়া যদি আপোনালোকে 14 তাৰিখৰ আগত বা 14 তাৰিখলৈকে কৰে, 14 তাৰিখৰ ভিতৰত কৰে, তেতিয়াহ'লে ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট দেখিছে আপোনালোকে, ফ্ৰী হ'ব। ইয়াৰ কাৰণে আপোনালোকে এই অপশ্যনটোতে ক্লিক কৰি দিব। ডকুমেণ্টছ আপডেট যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ পেজখন মুকলি হ'ব। এই দেখিছে আপোনালোকে, ইয়াতো লিখা আছে আপলোড ডকুমেণ্টছ ইন ছাপৰ্ট অফ আইডেণ্টিটি এণ্ড এড্ৰেছ। আইডেণ্টিটি আৰু এড্ৰেছৰ কাৰণে আপোনালোকে ভোটাৰ কাৰ্ড হওক, পান কাৰ্ড হওক, এনেকুৱা ধৰণৰ সকলোখিনি মানে আপলোড দিব লাগিব। ফ্ৰী টিল 14 জুন 2024 এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে ক্লিক টু ছাবমিট যিটো অপশ্যন দেখিছে, ক্লিক টু ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে ফাৰ্ষ্টতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব, তাৰপিছত কেপচাটো ছাইডত যিটো আছে ফিল কৰিব। ফিল কৰি পেলাই লগ ইন উইথ OTP যিটো অপশ্যন আছে, লগ ইন উইথ OTP, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। OTP এটা আহিব, তাৰপিছত OTPটো ফিল কৰিব লাগিব। মই আপোনালোকক কৰি দেখাই দিছোঁ। ফাৰ্ষ্টতে আধাৰ কাৰ্ডৰ নম্বৰটো দি দিম। আপোনালোকে ফাৰ্ষ্টত আধাৰ কাৰ্ডৰ নম্বৰটো দি দিব। এনেকৈ আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো এণ্টাৰ কৰিব, তাৰপিছত কেপচাটো এণ্টাৰ কৰিব। এণ্টাৰ কৰি লগ ইন উইথ OTP যিটো অপশ্যন দিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা OTP যাব মোবাইলত, OTPটো ইয়াত ফিল কৰিব। আৰু এটা কথা মনত ৰাখিব, 1 মিনিটৰ সময়হে থাকে OTPটো ফিল কৰিবৰ কাৰণে। যদি আপোনালোকে 1 মিনিটৰ ভিতৰত নকৰে ফিল, তেন্তে আকৌ আপোনালোকে প্ৰথমৰ পৰা ৰিচেণ্ড কৰিব লাগিব OTPটো। OTPটো সোনকালে ফিল কৰি দিব। 5176 এই দেখিছে মোৰ OTP আহিছে বন্ধুসকল। ইয়াৰ পিছত এনেকৈ লগ ইন যিটো অপশ্যন পাব, লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আকৌ নতুন এখন পেজ মুকলি হ'ব। আপোনালোকে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। দেখিছে আপোনালোকে ইয়াত আইডেণ্টিটি আৰু এড্ৰেছ প্ৰুফৰ কাৰণে ডকুমেণ্টছ আপলোড কৰিব লাগিব। ইয়াত ক্লিক হিয়াৰ যিটো অপশ্যন পাব, আপোনালোকে ক্লিক হিয়াৰ অপশ্যনটোত ক্লিক কৰিব। দেখিছে আপোনালোকে, ইফ ইউ আৰ লুকিং টু আপডেট এড্ৰেছ ইন ইউৰ আধাৰ প্লিজ, এই ক্লিক হিয়াৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দুটা অপশ্যন পাব। অলপ সময় ৱেইট কৰিব। এই চাওক, দুটা অপশ্যন আছে, আপডেট আধাৰ অনলাইন, হেড অফ ফেমিলি, বেছ এড্ৰেছ আপডেট। আৰু কোনটো কৰিব বিচাৰে, হেড অফ ফেমিলি নে আপডেট আধাৰ অনলাইন, আপোনালোকে যিটোত কৰিব বিচাৰে তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে প্ৰচিড টু আপডেট আধাৰ যিটো তলত অপশ্যন পাব, ইয়াত আপোনালোকে সকলোখিনি পঢ়ি ল'ব পাৰে। কেনেকৈ দেখিছে হাউ ইট ৱৰ্কছ, কেনেকৈ আপোনালোকে কাম কৰিব পাৰিব, ইয়াত সকলোখিনি লিখা আছে। ইয়াত আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব। ইয়াত প্ৰচিড টু আপডেট আধাৰ যিটো অপশ্যন আছে তলত, সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত এইখিনি এনেকৈ দেখিছে আপোনালোকে, চিলেক্ট এনি অফ দ্য ফ্ল'য়িং আধাৰ ডেট ফিল টু আপডেট, নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ। ইয়াত যিখিনি আপোনালোকে ফিল কৰিবলৈ আছে সকলোখিনি ফিল কৰিব। এড্ৰেছটো দিব ইয়াত, দেখিছে আপোনালোকে, প্ৰচিড টু আপডেট আধাৰ, এনেকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত সকলোখিনি এনেকৈ থাকিবই। ইয়াত আপোনালোকে আপলোড কৰিব লাগিব। ইয়াত সকলোখিনি আহি যাব, নেম আহিব, আপোনালোকে যিখিনি ফিল কৰি থোৱা আছিলে সকলোখিনি আহিব, পিনক'ড, এৰিয়া, লেণ্ডমাৰ্ক, আপোনালোকে এইখিনি সকলোখিনি ফিল কৰি দিব যদি কৰা নাই। আৰু যিসকলে কৰা আছে সেইসকলক কৰিব নালাগে, এনেকৈ আপোনালোকে কৰিব লাগিব যিখিনি কৰা নাই।
ইয়াত তাৰপিছত ডকুমেণ্টছ আপোনালোকে কি দিব, তলত এটা অপশ্যন পাব চিলেক্ট ভিলেজ ছাপৰ্টিং ডকুমেণ্ট টাইপ, সেই অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ইয়াত কোনটো ডকুমেণ্টছ দিব, ইয়াত ধেৰ আছে দেখিছে আপোনালোকে, এলটমেণ্ট, লেটাৰ অফ ৰেকমেণ্ডেশ্যন, ইছ্যু বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, এনেকুৱা ধৰণৰ আছে, বেংক পাছবুক আছে, ডিচেবিলিটি আইডেণ্টিটি কাৰ্ড আছে, ইলেক্ট্ৰিচিটি বিলো আপোনালোকে পাৰিব, গেছ কানেকশ্যন বিলো পাৰিব, নট অল্ডাৰ দেন 3 মান্থ, 3 মাহৰ পুৰণা হ'ব নোৱাৰিব, ইণ্ডিয়ান পাছপৰ্ট পাৰিব, কিষাণ ফটো পাছবুক পাৰিব, এনেকুৱা ধৰণৰ সকলোখিনি আছে। আপোনালোকে চাই ল'ব কোনটো দিব বিচাৰে, ইয়াত যিকোনো এখন দিলে হ'ল। ৰেচন কাৰ্ডো আপোনালোকে দিব পাৰিব, ৰেচন কাৰ্ডটোকে মই চিলেক্ট কৰিছোঁ। ডকুমেণ্ট দেখিছে আপোনালোকে, এডভাইজৰী, অ'কে অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি পেলাই ইয়াত যিটো অপশ্যন পাব ভিউ ডিটেইলছ আপলোড ডকুমেণ্টছ তলত পাব, আপোনালোকে সেইটোত ক্লিক কৰি পেলাই ডকুমেণ্টছটো আপলোড কৰিব লাগিব। ইয়াত ভিউ ডিটেইলছ আপলোড ডকুমেণ্টছ যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত কণ্টিনিউ টু আপলোড যিটো অপশ্যন পাইছে তাত ক্লিক কৰিব। ক্লিক কৰি পেলাই গেলেৰী অপশ্যনটো দেখিছে আপোনালোকে, গেলেৰীৰ পৰা গৈ পেলাই এনেকৈ আপোনালোকে ইয়াত আপলোডটো কৰিব পাৰিব। গতিকে বন্ধুসকল দেখিলে আপোনালোকে কেনেকৈ আপলোড কৰিব। মই যিহেতু নকৰোঁ বন্ধুসকল, মোৰ কৰা আছে, মই বেলেগ এজনৰহে দেখাই আছোঁ আপোনালোকক। গতিকে আপোনালোকে দেখিলে এনেকৈ ডকুমেণ্টছ আপলোড কৰিব লাগিব, ডকুমেণ্টছখিনি আপলোড কৰি দিব আপোনালোকে যিসকলক কৰা নাই। আৰু বন্ধুসকল আৰু এটা কথা মই কৈ থওঁ, যিসকলৰ 10 বছৰ আগত বুলিয়ে নহয়, আপোনালোকেও চেক কৰিব, কিজানি আপোনালোকৰো ডকুমেণ্টছ দিয়া নাই বা তেনেকুৱা ধৰণৰ হ'ব পাৰে। যদি ডকুমেণ্টছ দিয়া নাই আপোনালোকৰো কাৰেক্ট কৰি ল'ব, ডকুমেণ্টছটো আপলোড কৰি ল'ব। যিহেতু এতিয়া যিসকলে নতুন বনাইছে সেইসকলৰ এড্ৰেছটো আহিছে বহুতৰে, সেইকাৰণে আপোনালোকেও চাই ল'ব এবাৰ চেক কৰি, যদি এড্ৰেছটো আপলোড কৰা নাই আপোনালোকেও কৰি দিব। এইটো 10 বছৰ পুৰণা বুলি নহয় বন্ধুসকল, নতুন বনাওঁতেও কিছুমানৰ এনেকৈ চাৰ্চ কৰোঁতে নতুন বনাওঁতেও আহিছে আপলোড কৰিবলৈ। গতিকে আপোনালোকেও চাই ল'ব, 10 বছৰ বুলিয়ে নহয়, মই আকৌ এবাৰ কৈছোঁ, আপোনালোকেও চাই ল'ব যিসকলে নতুন বনাইছে। গতিকে ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব, যাতে সকলোৱে গম পায়। ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল, যিহেতু 14 তাৰিখে লাষ্ট ডেট আছে, 14 তাৰিখলৈকে ফ্ৰী আছে। আৰু যিসকলে কৰা নাই 14 তাৰিখৰ আগত আপোনালোকে অতি সোনকালে কৰি লওক, নহ'লে 14 তাৰিখৰ পিছত পে'মেণ্ট কৰিব লাগিব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ প্ৰতিদিনে পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।